Hey guys, प्रथमे आपनाक वेलकम करिसु जॉब एडस्की YouTube चैनल। तो आज मैं आलोचना करिम डायरेक्टरेट ऑफ सोशल वेलफेयर वुमेन एंड चाइल्ड डेवलपमेंट सेक्टर पर आइज नोटिफिकेशन रिक्वायरमेंट কাৰণে तो तारे गुटेখিনি इनफरमेशन मैं এই ভিডিওত প্রভাইড কৰিম। যদি ভিডিওটো চোৱাৰ পিছত কোনো ধৰণৰ কোৱেশ্চন থাকে তেতিয়াহলে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আহক দিন নকৰি আৰম্ভ কৰো আজিৰ ভিডিওটো। তো যেটো ৰিকুৱাৰমেন্ট আইছে অংগনবাদী ৰিকুৱাৰমেন্ট 2025 ৰ যত আপোনাৰ 30 ভ্যাকেন্সি আছে অংগনবাদী যত আপোনাৰ ওয়ার্কার এন্ড হেল্পাৰৰ কাৰণে আছে পোষ্ট খিনি। এতিয়া যাও যেটো আপোনাৰ প্ৰথম পোষ্ট আছে অংগনবাদী ওয়ার্কাৰৰ কাৰণে যত আপোনাৰ নাম্বাৰ পোষ্ট আছে 1। আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি ক্যান্ডিডেট জনিয়ে হায়াৰ সেকেন্ডাৰী কোৱালিফাইড কৰিছে তেতিয়াহলে এই জনিয়ে ইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। ৰেমুনাৰেশন পাব পাৰ মান্থ আপুনি 6500 লৈ কিনে। नेक्स्ट आओ अंगनवाड़ी हेल्पर कारण वैकेंसी আছে যত আপোনাৰ 29 পোষ্ট আছে টোটাল। যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি ক্লাস 10 কোৱালিফাইড কৰিছে তেতিয়া হলে এইজনিয়ে अंगनवाड़ी হেল্পাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। তেজক ৰেমুনাৰেশন পাব 3250 रुपीस पर मंथ পাব। আদার যিখিনি ক্রাইটেরিয়া আছে অংগনবাদী রিকোয়ারমেন্টৰ কাৰণে এখিনি চাই লওক। তো আপোনাৰ এজ লিমিট বিচাৰিছে মিনিমাম এজ 18 ইয়ার্স এন্ড ম্যাক্সিমাম এজ 44 ইয়ার্স লৈ কিনে এপ্লাই কৰিব পাৰিব। যত আপোনাৰ ক্যালকুলেশন কৰিব 1 জানুৱাৰী 2025 ৰ ডেট হিচাপত। তেজক ৰেসিডেন্সিয়াল হ'ব লাগিব এইটো মানে আপোনাৰ জৰ পৰা এপ্লাই কৰিব উজানি যেটো মাজুলী এৰিয়া হয় এখিনি পৰা এপ্লাই কৰোতে তারা ৰেসিডেন্সিয়াল মানুহে এপ্লাই কৰিব পাৰিব। বেলেগ ঠাইৰ পৰা তাতে এপ্লাই কৰিব নোৱাৰিব। আৰু যত আপোনাৰ গাঁও প্ৰধান বা ওয়ার্ড মেম্বাৰৰ পৰা বা প্ৰেসিডেন্ট যেটো থাকে তাৰ পৰা আপোনালোকে এটা ৰেসিডেন্সিয়াল প্ৰুফ দিব লাগিব মানে সাৰ্টিফিকেট এপ্লাই কৰোতে আপোনালোকে সাবমিট কৰিব লাগিব। তো আপোনালোকে এপ্লাই কেনেকৈ কৰিব এপ্লাই প্ৰসেসটো আপোনালোকে অফলাইনত কৰিব লাগিব যেটো মাজুলী আপোনাৰ ICDS ৰ যেটো অফিস আছে মাজুলীত তাতে আপোনালোকে ভিজিট কৰিব লাগিব আৰু এপ্লিকেশন ফৰ্মটো লৈ কিনে আপোনালোকে আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন যিখিনি ডকুমেন্টস আছে যদি আপুনি ওয়ার্কাৰৰ কাৰণে এপ্লাই কৰি আছে তেতিয়াহলে হায়াৰ সেকেন্ডাৰী আৰু হেল্পাৰৰ কাৰণে এপ্লাই কৰি আছে যদি আপোনালোকে ক্লাস 10 ৰ যিখিনি আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন আছে সাৰ্টিফিকেট খিনি আপোনালোকে লৈ যাব তাতে যাৱাৰ পিছত এপ্লাই কৰিব পাৰিব। ফৰ্মটো ফিল আপ কৰি কিনে তাতে সাবমিট কৰিব আপোনালোকে। আৰু সাবমিটৰ যেটো লাষ্ট ডেট হয় 18 জানুৱাৰী হয়। অলৰেডি এপ্লাই স্টার্ট হৈছে। এপ্লিকেশন ফর্ম যেটো হয় এই ভিডিও ডেসক্রিপশনত পাই যাব আৰু তাতে আপুনি যাই কিনে যেটো অফিশিয়াল ওয়েবসাইট হয় তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰিব। যত আপোনাৰ ডকুমেন্টস লাগিব এন্ড নেসেসারি যিখিনি ডকুমেন্টস খিনি চাওক। প্ৰথমতে ৰিসেন্ট পাসপোর্ট সাইজ ফটো লাগিব আপোনাৰ। তো এই গ্ৰুপৰ কাৰণে যদি আপোনাৰ বাৰ্থ সাৰ্টিফিকেট আছে আপুনি দিব পাৰে নহলে আপুনি ক্লাস 10 ৰ যেটো এডমিট কাৰ্ড আছে এটো ইউজ কৰিব পাৰে। এডুকেশনাল কোৱালিফিকেশন যিখিনি সাৰ্টিফিকেট এন্ড মার্কশিট আপুনি লগত ল'ব লাগিব। এড্ৰেছ প্ৰুফ ল'ব লাগিব। কাষ্ট সাৰ্টিফিকেট যদি আপোনাৰ কাষ্ট সাৰ্টিফিকেট আছে তেন আপুনি এপ্লিকেবল হয় তেতিয়াহলে আপুনি তাতে দেখাব লাগিব লগত লৈ যাব লাগিব। যদি আপুনি ডিসেবিলিটি হয় ডিসেবিলিটি সাৰ্টিফিকেট আছে তেতিয়াহলে আপুনি হেখিনি শো কৰাব লাগিব লগত লৈ যাব লাগিব। আৰু যদি আপোনাৰ কোনো এক্সপেৰিয়েন্স আছে হেখিনি লৈ যাব। আৰু ৰেসিডেন্সিয়াল যেটো সাৰ্টিফিকেট হয় সকলো যদি আপোনাৰ PRC বনাইছে তো ভাল কথা আৰু যদি নাই আপুনি হেটো লোকাল এৰিয়া যেটো গাঁও প্ৰধান বা গাঁও মেম্বাৰ যেটো ওয়ার্ড মেম্বাৰ থাকে বা প্ৰেসিডেন্টৰ পৰা আপুনি তাতে ৰেসিডেন্সিয়াল বুলি এটা প্ৰুফ এটা সাৰ্টিফিকেট আপুনি লগত লৈ যাব লাগিব। ইম্পৰ্টেন্ট ডেটটো চাই লওক। অনলাইন যেটো আপোনাৰ অফলাইন এপ্লিকেশন হয় স্টার্ট হৈছে 7 জানুৱাৰীৰ পৰা অলৰেডি স্টার্ট হৈ গৈছে আৰু যেটো লাষ্ট ডেট হয় আপোনাৰ এপ্লিকেশন সাবমিটৰ 18 জানুৱাৰী 2025। তো ইয়াৰ আগতে আপুনি এপ্লাই কৰিব। সিলেকশন প্ৰসেসটো আপোনাৰ যেটো অংগনবাদী ৰিকুৱাৰমেন্ট সিলেকশন প্ৰসেস আছে এটা আপোনাৰ ইন্টাৰভিউ বেসিস হ'ব। আপুনি ফর্ম খিনি সাবমিট কৰিলে আপোনাক ইন্টাৰভিউৰ কাৰণে মাতা হ'ব আৰু ইন্টাৰভিউৰ পৰা আপোনাৰ সিলেকশন হৈ যাব। তো এই ভিডিওত ইমানতে। যদি আপোনাৰ এপ্লাই কৰোতে কোনো ধৰণৰ প্ৰবলেম হৈছে বা কোনো ভিডিওটো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো।